ৰাজ্যৰ কেইবাটাও প্ৰান্তত এতিয়া হাতী মানুহৰ সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। ডিগবৈৰ ১ নম্বৰ টুকৌনি গাঁৱতো নিশা বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীয়ে লণ্ডভণ্ড কৰিছে এজন লোকৰ বাসগৃহৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। কিষাণ মুৰা নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰিছে বন্যহস্তীয়ে। বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ। কিছুদিন পূৰ্বে এই অঞ্চলটোতেই হাতীৰ আক্ৰমণত প্ৰাণ গৈছিল এজনৰ। হাতীৰ জাকটোক খেদি পঠিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ। চেষ্টা অব্যাহত ৰাখিছে, কিন্তু হাতীৰ জাকটো সেই স্থানৰ পৰা খেদি পঠিয়াবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ। আৰু বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি এতিয়া বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে, কিয়নো নিশা হ'লেই তেওঁলোকে বিনিদ্ৰ ৰজনী কটাবলগীয়া হয়। আতংকিত হৈ পৰিছে ৰাইজ, কিয়নো নিশাৰ হ'লেই বৃহৎ হাতীৰ জাক আহি সেই স্থানত উপস্থিত হয়। বহু লোকৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে আৰু কেইবাটাও পৰিয়ালৰ প্ৰাণ কথমপি ৰক্ষা পৰিছে, যাৰ বাবে হাতী খেদি পঠিওৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বন বিভাগক। ৰাতি ৮টাত সোমাইছে হাতী আৰু ৰাতি মানে ৰাতিপুৱা ১টা বজাত ওলাইছে। ইমান দেৰি আপোনালোকে ইয়াত থাকে? খেদি আছো, যোৱাই নাই হাতী, একদম মানে উৎপাত কৰি আছে। অকলে আছিলে, এটা আছিল, সেইটো এই মানে বহুত দিগদাৰি দি আছে। কি এতিয়া হেৰি আপোনাৰ ক্ষতি কৰিছে? ক্ষতি মানে মোৰ চাউল পেলাইছে, ধান পেলাইছে, ঘৰো ভাঙিছে। ঘৰো ভাঙিছে। তাৰপাছত মই খোৱা বস্তু বনাই থৈছিলো ৰাতিপুৱা খাম যাবলৈ, সেইটোও পেলাই। তো এতিয়া খাবলৈ একো নাই। ৰাতিৰ পৰা ভোকতে আছো এতিয়ালৈকে। আপোনাৰ ঘৰৰ মানুহৰ কিবা দুখ পাইছে নেকি? দুখটো নাই পোৱা, মানে যেনে তেনে লৈ পলাইছো আৰু। তাৰপাছত কালিয়ে আহিছে নে ইয়াৰ আগতো উৎপাত কৰে, পুৰা উৎপাত। ৰাজ্যৰ কেইবাটাও প্ৰান্তত এতিয়া হাতী মানুহৰ সংঘাতে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। ডিগবৈৰ ১ নম্বৰ টুকৌনি গাঁৱতো নিশা বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীয়ে লণ্ডভণ্ড কৰিছে এজন লোকৰ বাসগৃহৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। কিষাণ মুৰা নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰিছে বন্যহস্তীয়ে। বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ। কিছুদিন পূৰ্বে এই অঞ্চলটোতেই হাতীৰ আক্ৰমণত প্ৰাণ গৈছিল এজনৰ। হাতীৰ জাকটোক খেদি পঠিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ। চেষ্টা অব্যাহত ৰাখিছে, কিন্তু হাতীৰ জাকটো সেই স্থানৰ পৰা খেদি পঠিয়াবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ। আৰু বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি এতিয়া বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে, কিয়নো নিশা হ'লেই তেওঁলোকে বিনিদ্ৰ ৰজনী কটাবলগীয়া হয়। আতংকিত হৈ পৰিছে ৰাইজ, কিয়নো নিশাৰ হ'লেই বৃহৎ হাতীৰ জাক আহি সেই স্থানত উপস্থিত হয়। বহু লোকৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে আৰু কেইবাটাও পৰিয়ালৰ প্ৰাণ কথমপি ৰক্ষা পৰিছে, যাৰ বাবে হাতী খেদি পঠিওৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বন বিভাগক। ৰাতি ৮টাত সোমাইছে হাতী আৰু মানে ৰাতিপুৱা ১টা বজাত ওলাইছে। ইমান দেৰি আপোনালোকে ইয়াত থাকে? খেদি আছো, যোৱাই নাই হাতী, একদম মানে উৎপাত কৰি আছে। অকলে আছিলে, এটা আছিল, সেইটো এই মানে বহুত দিগদাৰি দি আছে। কি এতিয়া হেৰি আপোনাৰ ক্ষতি কৰিছে? ক্ষতি মানে মোৰ চাউল পেলাইছে, ধান পেলাইছে, ঘৰো ভাঙিছে। তাৰপাছত মই খোৱা বস্তু বনাই থৈছিলো ৰাতিপুৱা খাম যাবলৈ, সেইটোও পেলাই। তো এতিয়া খাবলৈ একো নাই। ৰাতিৰ পৰা ভোকতে আছো এতিয়ালৈকে। আপোনাৰ ঘৰৰ মানুহৰ কিবা দুখ পাইছে নেকি? দুখটো নাই পোৱা, মানে যেনে তেনে লৈ পলাইছো আৰু। তাৰপাছত কালিয়ে আহিছে নে ইয়াৰ আগতো উৎপাত কৰে, পুৰা উৎপাত।